পলাশবাৰীৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিকাশ নাথ যোগীৰ সংবাদমেল। ক্ৰমাৎ আকৰ্ষণীয় হৈছে পলাশবাৰীৰ ৰাজনীতি। মুঠ 7গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পলাশবাৰীত। শাসক বিৰোধী প্ৰতিগৰাকী প্ৰাৰ্থীয়ে অৱলম্বন কৰিছে ন কৌশল। একেদৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহৰ সমস্যাসমূহ ইছ্যু হিচাপে লৈ ৰাইজৰ মাজলৈ আহিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিকাশ নাথ যোগী। সংবাদমেলযোগে বিকাশ নাথ যোগীয়ে সদৰি কৰিলে সকলো কথা। আজি মই এটা বিশেষ বিষয়বস্তু লৈ আপোনালোকৰ মাজত আজি আহি উপস্থিত হৈছোহি আৰু বৰ্তমান যেহেতুকে নিৰ্বাচনৰ সময়, নিৰ্বাচন প্ৰচাৰ আৰম্ভ হৈছে। অহা এপ্ৰিলৰ 9 তাৰিখে অসম বিধানসভাৰ নিৰ্বাচন। সেই মৰ্মে আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে 29 নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে মোক মনোনীত কৰিছে আৰু মই এইবেলি 29 নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে বিধায়ক হিচাপে নিৰ্বাচন খেলিবলৈ অৱতীৰ্ণ হৈছোঁ। এতিয়া মই কিছুমান বিজেপিৰ কিছু কথা আপোনালোকৰ মাজত ক'বলৈ ওলাইছোঁ যে বৰ্তমান যিহেতুকে নিৰ্বাচনৰ সময়, প্ৰত্যেকগৰাকী বিৰোধী বিধায়ক প্ৰাৰ্থীয়ে ইছ্যুভিত্তিক নিৰ্বাচন খেলি আছে। পলাশবাৰী সমষ্টিৰ বিষয়বস্তু সমস্যাক লৈ আমি এই সমস্যাবোৰ বিষয়বস্তু হিচাপে আমি উপস্থাপন কৰি আমি ৰাইজৰ মাজেৰে গৈ আছোঁ। কিন্তু বিজেপিয়ে তাৰ বিপৰীতে কিছুমান কাম কৰি গৈ আছে। বৰ্তমান বিজেপিৰ হাতত নিৰ্বাচন খেলিবলৈ তেওঁলোকৰ হাতত কোনো ধৰণৰ ইছ্যু নাই আৰু যাৰ কাৰণে তেওঁলোকে যি চৰকাৰ সময়ত তেওঁলোকৰ যিবোৰ স্কিম জনসাধাৰণৰ মাজত তেওঁলোকে বিলাই গৈছিলে, যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক তেওঁলোকে ব্লেকমেইলিং কৰি গৈ আছে। কেনেকুৱা ধৰণৰ ব্লেকমেইলিং কৰি গৈছে মই আপোনালোকৰ মাজত ক'বলৈ ওলাইছোঁ যে আমি বিৰোধীয়ে যদি আমি কেতিয়াবা আমাৰ যিবোৰ নিৰ্বাচনৰ কাৰণে আমাৰ সৰু সুৰা মিটিংবোৰ হয় বা যোৱা 23 তাৰিখে মই যি নমিনেশ্যন দিবলৈ যাবলৈ ওলাইছিলোঁ তাৰ আগা দিনাখন মই বহু ঠাইত মোৰ অঞ্চলৰ পৰা আৰম্ভ কৰি পলাশবাৰী সমষ্টিৰ বহু ঠাইত মই মহিলাসকলক মই ফোন কৰিছিলোঁ। তেওঁলোকৰ মোৰ মনোনয়ন যাত্ৰাত মই তেওঁলোকক আহিবলৈ অনুৰোধ কৰিছিলোঁ আৰু তেওঁলোকে আহিম বুলিও কৈছিলে। কিন্তু যেতিয়া বিজেপিৰ এজেণ্টবোৰে গম পালে, বিজেপিৰ ৱাৰ্ড মেম্বাৰবোৰে গম পালে, তেওঁলোকে সেই হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ, হিতাধিকাৰী বুলি ক'বলৈ গ'লে যিসকলে অৰুণোদয় আঁচনি পাই আছে বা পাইছিলে, যিসকলে অৰুণোদয় আঁচনি পাইছিলে, যিসকলে 10,000 টকাকৈ আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকে পাইছে টকা, যিসকলে ঘৰ পাইছে, যিসকলে সুলভ মূল্যৰ যি ৰেচন কাৰ্ডৰ জৰিয়তে তেওঁলোক যিসকলে বস্তু পাই আছে, সেই সকলো হিতাধিকাৰীক তেওঁলোকে ঘৰে ঘৰে গৈ তেওঁলোকে আমাৰ মনোনয়ন পত্ৰৰ যি যাত্ৰা সেই যাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকক ভয় খুৱাইছে, ভয় ভাবুকি দিছে। তেওঁলোকক ভয় ভাবুকি দিছে। মোক ফোন কৰি কোৱা কথা, আমাৰ অঞ্চলৰে কিছু মহিলাই মোক ফোন কৰি কৈছে যে বিকাশ, তুমি বেয়া নাপাবা যে আমি তোমাৰ যাত্ৰাত যাবলৈ ওলাইছিলোঁ, কিন্তু আমাৰ ঘৰে ঘৰে ৱাৰ্ড মেম্বাৰবোৰ বিজেপিৰ মানুহবোৰ আহি আমাক যাবলৈ মানা কৰিছে যে যিহেতুকে এইবাৰ আকৌ বিজেপিৰে MLA হ'ব, বিজেপিৰে চৰকাৰ হ'ব আৰু যদি তোমালোকে যদি বিজেপিৰ কোনোবাই যদি বিকাশৰ মিটিঙত যোৱা বা বিকাশৰ যদিহে মনোনয়ন পত্ৰত দাখিল যাত্ৰাত যদি অংশগ্ৰহণ কৰা, তেতিয়াহ'লে তেওঁলোকৰ সকলোখিনি আঁচনি কৰ্তন কৰা হ'ব আৰু যিসকলে 10,000 টকা পাইছিলে সেই 10,000 টকাবোৰো তেওঁলোকে ৰিটাৰ্ণ দিব লাগিব। তো এনেকুৱা ধৰণৰ ভয় ভাবুকি তেওঁলোকক দেখুৱাই কিনে তেওঁলোকে মানুহবোৰক তেওঁলোকে এটা হাতৰ মুঠিত ৰাখিব বিচাৰিছে। এতিয়া মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ যে যিসকল হিতাধিকাৰী, যিহেতুকে এই এটা যিটো নিৰ্বাচন এটা উৎসৱ হয়, গণতন্ত্ৰৰ এইটো এটা উৎসৱ আৰু এই উৎসৱত সকলোৰে সম অধিকাৰ আছে। তেওঁলোকে নিজৰ বিবেকেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ তেওঁলোকৰ অধিকাৰ আছে। প্ৰত্যেকটা দলৰে তেওঁলোকে নিজৰ বিবেচনা অনুযায়ী তেওঁলোকে মিটিং সভাত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ অধিকাৰ আছে। কিন্তু বৰ্তমান বিজেপিৰ যিবোৰ প্ৰাৰ্থী বা বিজেপিৰ যিবোৰ নেতা, বিজেপিৰ যিবোৰ দালাল, তেওঁলোকে এক পক্ষত গৈ তেওঁলোকে সেই মানুহবিলাকৰ তেওঁলোকৰ যি গণতন্ত্ৰৰ যি অধিকাৰ, তেওঁলোকৰ সেই অধিকাৰবোৰ খৰ্ব কৰি তেওঁলোকে এক প্ৰকাৰ তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে।
মানে এনেকৈ বুজাইছে যে তেওঁলোকে 9,000 টকা দি অৰুণোদয় আঁচনিৰ জৰিয়তে 10,000 তেওঁলোকে দি বা তেওঁলোকে যিবোৰ ঘৰ দি তেওঁলোকে আচলতে মানুহখিনিক তাৰমানে কিনি ৰাখিছে তেওঁলোকে সেইটো বুজাব বিচাৰিছে যে আঁচনিবোৰ দি তেওঁলোকে মানুহখিনিক তাৰমানে হাতৰ মুঠিত ৰাখিছে আৰু তেওঁলোকে 5 বছৰৰ কাৰণে তেওঁলোকক কিনিছে সংবাদ মাধ্যমৰ জৰিয়তে মই বিজেপিক প্ৰত্যাহ্বান জনাইছোঁ বিজেপিৰ প্ৰাৰ্থীগৰাকীক মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে আঁচনিৰ ৰাজনীতি নকৰি তেওঁলোকে প্ৰকৃতাৰ্থত প্ৰত্যক্ষ যিবোৰ আমাৰ জ্বলন্ত সমস্যা আছে সেই ইছ্যু ভিত্তিক আপোনালোকৰ যদি সৎ সাহস আছে আপোনালোকে নিৰ্বাচন খেলক বিজেপিয়ে টেলিকলাৰৰ জৰিয়তে অসমৰ যিবোৰ জনসাধাৰণ আছে যিবোৰে আঁচনিবোৰ পাই আছে যিসকলে অৰুণোদয় আঁচনি পাইছে তেওঁলোকক টেলিকলাৰৰ জৰিয়তে নিৰ্বাচনৰ আগে আগে তেওঁলোকে আঁচনিবোৰ ঠিকমতে পাইছেনে নাই তেওঁলোকৰ কি কি সমস্যা আছিল বা যিসকলে পোৱা নাছিলে কিয় পোৱা নাছিলে বা বিষয়বস্তুবোৰ গোটেইখিনি লৈ তেওঁলোকে একপক্ষত বিজেপিক ভোট দিয়াৰ কাৰণে তেওঁলোকে টেলিকলাৰৰ জৰিয়তে তেওঁলোকে আঁচনিৰ মাধ্যমটো আহিলা হিচাপে লৈছে এতিয়া যিহেতুকে মই তৃণমূল কংগ্ৰেছ দলৰ ফালৰ পৰা 29 নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই কি কি কাম কৰিম জনসাধাৰণৰ কাৰণে মই কি কি তেওঁলোকৰ সুবিধা কৰিম বা মোৰ কি উদ্দেশ্য মোৰ লক্ষ্য কি হ'ব অনাগত 5 বছৰৰ সময়ত সেই সকলো কথা মই আপোনালোকৰ মাজত বিতংকৈ ক'বলৈ বিচাৰিছোঁ যিহেতুকে পলাশবাৰী সমষ্টিত বিগত 10 বছৰে শাসন কৰিছে বিজেপিয়ে আৰু তেওঁলোকে যিহেতুকে পৰিৱৰ্তনৰ কথা কৈছিলে আৰু সেই পৰিৱৰ্তনৰ বিপৰীতে তেওঁলোকে যিবোৰ আচলতে পৰিৱৰ্তনৰ কথা কৈছিলে পৰিৱৰ্তনৰ বিপৰীতে তেওঁলোকে আমাৰ যিখিনি খিলঞ্জীয়া আমাৰ যিখিনি আমাৰ সাধাৰণ মানুহ আছিলে তেওঁলোকক আচলতে বিপদগ্ৰস্ত হৈ কৰিছে তো বৰ্তমান আমাৰ যিহেতুকে বৰদুৱাৰ বাগান অঞ্চলৰ মানুহখিনিৰ ভূমি অধিকাৰৰ এটা সমস্যা হৈ আছে তাত ছেটেলাইট টাউনশ্বিপৰ জৰিয়তে তেওঁলোকক অনাগত সময়ত তাৰ পৰা উচ্ছেদ কৰি এটা ছেটেলাইট টাউনশ্বিপ এটা যি প্ৰকল্প সেই প্ৰকল্প তাত বনোৱা এটা ষড়যন্ত্ৰ চলি আছে সেই ষড়যন্ত্ৰ আমি উৎখাত কৰিম আমি কোনোপধ্যে যদিহে আপোনালোকৰ সমৰ্থনত মই বিধায়ক হৈ আহিব পাৰোঁ আমি কোনোপধ্যে বৰদুৱাৰ বাগান অঞ্চলত আমি ছেটেলাইট টাউনশ্বিপ হ'ব নিদিওঁ আৰু তাত বসবাস কৰা ৰাভা বড়ো কলিতা আমাৰ যিবোৰ তাত মানুহ আছে সেই মানুহখিনিক আমি কোনোপধ্যে তাৰ পৰা উচ্ছেদ হ'বলৈ নিদিওঁ আৰু এই সময়ছোৱাত অকল বৰদুৱাৰ বাগান অঞ্চলৰ মানুহখিনিৰে ভূমিপট্টাৰ সমস্যা নাই আৰু পলাশবাৰী সমষ্টিৰ বহু ঠাইত ভূমিপট্টাৰ সমস্যা আছে মোৰ গৃহ পঞ্চায়ত বঙৰাতো ভূমিপট্টাৰ সমস্যা আছে মাটিৰ পট্টা এতিয়ালৈ পোৱা নাই আমাৰ যিবোৰ খপেগাঁও অঞ্চল আছে বৰপ্ৰতিমা অঞ্চল আছে এনেকুৱা ধৰণৰ পলাশবাৰী সমষ্টিৰ বহু ঠাই আছে এতিয়ালৈ বহু মানুহে ভূমিপট্টা পোৱা নাই তেওঁলোকে যিবোৰ বসুন্ধৰাৰ আঁচনিৰ জৰিয়তে তেওঁলোকে ম্যাদীকৰণৰ প্ৰক্ৰিয়া কৰিছিলে যদিও এই আঁচনিবোৰত তেওঁলোকে ঢুকিয়ে নাপালে তেওঁলোকে যিবোৰ এটা ৰুল দিছিলে যে 75 ফুট ডিষ্টেঞ্চ ৰাখি তেওঁলোকে মাটি ম্যাদী কৰাৰ কথা কৈছিলে কিন্তু তেনেস্থলত বহু মানুহৰ যিসকল মানুহে ৰাস্তাৰ কিনাৰত থাকে সেই মানুহবোৰৰ যদি 75 ফুট যদি তেওঁলোক জোখা হয় বহু মানুহৰ মাটি নাথাকে তো এনেকুৱা এটা জ্বলন্ত সমস্যা অনাগত সময়ত যদি বিজেপি আকৌ আহে এইখিনি মানুহক তেওঁলোকে উচ্ছেদ কৰি আছে যি এটা ষড়যন্ত্ৰ চলা বুলি আমি গম পাইছোঁ সেয়েহে মই যিসকল আমাৰ পলাশবাৰী জনসাধাৰণৰ ৰাইজ আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ এইবাৰ আপোনালোকে কোনো আঁচনিত ভুল নাযাব যিহেতুকে আপোনালোকে নিজৰ বিবেক নিজৰ অধিকাৰ আছে আপোনালোকৰ বিবেক অনুযায়ী আপোনালোকে ভোট প্ৰদান কৰক মূল্যবৃদ্ধিৰ সমস্যাটো আমাৰ অসমবাসীৰ আমাৰ সমস্যা মূল্যবৃদ্ধিয়ে বৰ্তমান সময়ত আমাৰ অসমৰ যিবোৰ পলাশবাৰী সমষ্টিৰ যিবোৰ জনসাধাৰণ আছে সেই জনসাধাৰণবিলাকক আমাক বিশেষকৈ ভীতিগ্ৰস্ত কৰিছে তেওঁলোকৰ বহুত সমস্যা হৈছে চিণ্ডিকেটৰ জৰিয়তে আমি যিহেতুকে চিণ্ডিকেটৰ শব্দ ব্যৱহাৰ কৰিছোঁ এই চিণ্ডিকেটৰ শব্দটো মই আমাৰ বৰ্তমানৰ প্ৰাক্তন হোৱা নাই যদিও আমি বৰ্তমানৰ বিধায়কগৰাকীৰ ভাষাতে মই ক'বলৈ বিচাৰিছোঁ যিহেতুকে তেওঁ কৈছিলে বৰ্তমানৰ সময়ত পলাশবাৰী সমষ্টিত তেওঁলোকৰে সতীৰ্থই কোনোবাই চিণ্ডিকেট চলাই থকা বুলি কৈছিলে তেওঁ নিজে অভিযোগ দিছিলে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে কৈছিলে তো এনেকুৱা অৱস্থাত যদিহে পলাশবাৰী সমষ্টিত চিণ্ডিকেট চলিয়ে আছিল বিধায়কগৰাকী নিশ্চুপ আছিলে তো অনাগত সময়ত যদি বিজেপিৰ যদি আকৌ বিধায়ক আহে চিণ্ডিকেট যে নচলিব এইটো আমি নুই কৰিব নোৱাৰোঁ সেয়েহে আপোনালোকে বৰ্তমানৰ সময়ত চিণ্ডিকেটৰ বিৰুদ্ধে আপোনালোকে ভোট দিয়ক যিহেতুকে বিধায়কগৰাকীয়ে কৈছিলে গৰু চিণ্ডিকেটৰ কথা চলিছে কয়লা চিণ্ডিকেট চলিছে কাঠৰ চিণ্ডিকেট চলিছে পলাশবাৰী সমষ্টিৰ কোম্পানীসমূহক তেওঁলোকে ধনৰ বাবে তেওঁলোকে টকা বিচাৰি মানুহক ভয় খুৱাইছে এনেকুৱা ধৰণৰ বহু অভিযোগ আমি আগতে বিধায়কগৰাকীৰ জৰিয়তে পাইছিলোঁ তো এনেকুৱা যাতে অনাগত 5 বছৰৰ সময়ত নহয় অপশাসন যদি নহয়
যদিহে দুৰ্নীতি নহয়, লুণ্ঠন নহয়, তাৰ ক্ষেত্ৰত আপোনালোকে এইবাৰৰ 26ৰ বিধানসভা নিৰ্বাচনত আপোনালোকে সজাগ হওক। দুৰ্নীতি, মূল্যবৃদ্ধি, চিণ্ডিকেট, লুণ্ঠন, অপশাসন এইবোৰৰ বিৰুদ্ধে আপোনালোকে এইবাৰ ভোট দিয়ক আৰু মোৰো এই ইছ্যুৱে আপোনালোকৰ মাজত ৰাখিছোঁ। বৰ্তমান সময়ত বিগত 5 বছৰে পলাশবাৰী সমষ্টিৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ যিবোৰ হাতী আহি আছে, সেই হাতীবোৰে ইতিমধ্যে বহু ঠাইত বহু মানুহৰ, বহু গৃহস্থৰ মূল্যৱান সম্পদ, ৱাল বা তেওঁলোকৰ এনেকুৱা সামগ্ৰী বহুতৰ ধ্বংস কৰিছে আৰু যি ধ্বংস হৈছে তেওঁলোকৰ যি ক্ষতিপূৰণ এতিয়ালৈ কোনো বিভাগীয় কৰ্তৃপক্ষ হওক, চৰকাৰে বা বিধায়কে তেওঁলোকক ক্ষতিপূৰণ নিদিলে। তাৰ উপৰি দুখৰ কথা, তাত বহু মানুহৰ মৃত্যুও হৈছে। মৃত্যু হোৱা মানুহখিনিৰ কাৰণে তেওঁলোকে একো নকৰিলে আৰু তেওঁলোকৰ বিজ্ঞানসন্মতভাৱে হাতী খেদাৰ যি এটা পৰিকল্পনা হ'ব লাগিছিলে, স্থায়ীভাৱে যি সমস্যা ৰোধৰ যি পৰিকল্পনা হ'ব লাগিছিলে, সেই পৰিকল্পনাবোৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক বিফল। আৰু আমি ৰাইজক আশ্বাস দিছোঁ, বিজ্ঞানসন্মতভাৱে আমি অনাগত সময়ত আমি যাতে পুনৰাই পলাশবাৰীলৈ হাতীৰ আগমন নহয়, হাতীৰ সমস্যাই যেন পুনৰাই দেখা নিদিয়ে, আমি সেইবোৰৰ ওপৰত আমি কাম কৰি যাম বুলি আপোনালোকৰ ওচৰত আজি ক'লোঁ। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।